বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চাকৰি আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 মুকলি কৰা হৈছে, য'ত আপোনালোকৰ প্ৰায় 4500টা ভেকেঞ্চি আপোনালোকৰ নতুনকৈ মুকলি কৰা হৈছে। আৰু এই পদমৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 4500টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু আমাৰ অসমৰ বাবে আছে আপোনালোকে চাব পাৰে 118টা ভেকেঞ্চি আমাৰ অসমৰ বাবে মুকলি কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে ইয়াত কেটেগৰী ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ ভাগ কৰি দেখুওৱা হৈছে, কোনটো কেটেগৰীত কিমানটা ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে। আৰু এই পদসমূহত আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে। মিনিমাম আপোনালোকৰ 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 28 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এই যি ৰিলেক্সনো দিয়া হৈছে, আপোনালোকে SC ST হ'লে আপোনালোকৰ 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ এই যি ৰিলেক্সন আপোনালোকৰ দিয়া হৈছে। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে। PWD কেণ্ডিডেট হ'লে আপোনালোকে 400 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST ওমেন আৰু EWS কেটেগৰীৰ হ'লে আপোনালোকে 600 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। অৰ্ডাৰ কেটেগৰীয়ে আপোনালোকৰ 800 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এই পদমৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে আপোনালোকে চাব পাৰে। 7 জুনৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 23 জুনলৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।